দি থাকে তো ভাবিছিলোঁ কিন্তু এতিয়া বৰ্তমান সমাজত বিত্তমন্ত্ৰী হিচাপে তেওঁ হৈছে। ঠিক তেনেকৈ আমাৰ ৰাজনীতি ক্ষেত্ৰখনো বহু আগুৱাই গৈছে। শিক্ষা ক্ষেত্ৰত যদি আমি চাওঁ, শিক্ষা ক্ষেত্ৰত আগতে আমাৰ মহিলা বুলি ক'লে মানে কি হয় যে শিক্ষা ক্ষেত্ৰত আমাক আগুৱাই যাবলৈ বহুতখিনি অসুবিধা হয়, নপঢ়িলেও হয়, ছোৱালীজনী সোনকালে বিয়া দিয়া কথা ভাবে। কিন্তু আজিৰ ছোৱালীক যদি সোধে যে ভণ্টি তুমি বিয়া হ'বা নহওঁ, নিজৰ হাতত যদি অৰ্থনৈতিকভাৱে যদি আমি আগুৱাই নাযাওঁ তেতিয়াহ'লে আমি বিয়া হোৱাৰ কথা চিন্তা নকৰোঁ বুলি কয়। মোৰ এই ভণ্টি এজনী এই ল'ৰা এটা চাবা বুলি যদি কওঁ নহয় তেতিয়া কয় এতিয়া বিয়া কথা নকবি দেই বাইদেউ, তেনেকৈ কয়। গতিকে নাৰীসকল আগবাঢ়ি গৈছে, আমি আগবাঢ়ি নাই যোৱা বুলি নকওঁ। কাৰণ কেলৈ কৈছোঁ, সৌ যদি নেহেৰু ষ্টেডিয়ামলৈ যদি আমি চাওঁ, গুৱাহাটীৰ যিখন নেহেৰু আছিল, নেহেৰু নামত এখন ষ্টেডিয়াম বনালে। ঠিক তেনেকৈ আজি আমাৰ অসমৰ লাভলীনা কাৰণে এখন লখিমপুৰৰ সেইদিনা এখন ষ্টেডিয়াম বনাইছে, আপোনালোকে সকলোৱে জ্ঞাত চাগে। গতিকে সেই পুৰুষৰ সমানে আমাৰ মহিলা আগবাঢ়ি গৈছে বুলি আমি ক'ব। সীমা দাসৰ কথা ক'ব পাৰোঁ। তেনেকৈ সামাজিক ক্ষেত্ৰখনত বহু মহিলা আগবঢ়াই গৈছে, অৰ্থনৈতিকভাৱে শৈক্ষিকভাৱে যিখিনি আগুৱাই গৈছে আমি এই অসমখনতেই আছে। গতিকে আমি আগুৱাই যাব লাগিব। আজি ইয়াত বহি থকা ভালে সংখ্যক মানুহৰ নিজৰ তেখেতে প্ৰথম প্ৰাইজ আৰু চেলাৰী কোনে নিৰ্ধাৰণ কৰিব পাৰিব? হয়তো বহুত ডাঙৰ এটা চাকৰিয়ালেও নিৰ্ধাৰণ কৰিব নোৱাৰিব যে এগৰাকী গৃহিণীৰ চেলাৰী কিমান হ'ব, তেওঁ ঘৰখনত কিমান ৰাতিপুৱা শুই উঠাৰ পৰা ল'ৰা ছোৱালী স্কুল লোৱাৰ পৰা এখন ঘৰখন পৰিচালিত কৰাত সুন্দৰকৈ পৰিচালিত কৰাৰ পৰা মানুহজনক দায়িত্ব আৰু বহুতৰ দায়িত্ব ৰখাৰ পৰা ইমানখিনি দায়িত্ব, সেইটো চেলাৰী কিমান হ'ব আচলতে আজিলৈকে কোনো নিৰ্ধাৰণ কৰিব পৰা নাই। তো সেই কথাটো আৰু তাৰপিছতে লিংগ বৈষম্য আজি আমাৰ সমাজত আছে। যদিও আমাৰ চৰকাৰে কনষ্টিটিউশ্যনে ল'ৰা ছোৱালীৰ মাজত আমাৰ সমান অধিকাৰ দিছে, তথাপিও আমাৰ মানসিক যিটো সমাজ ব্যৱস্থা, মানুহৰ যিটো সমাজ ব্যৱস্থা যিটো গুৰুত্বপূৰ্ণ দিশ হিচাপে আমাৰ সমাজত আছে, লিংগ বৈষম্য আমি চাওঁ। যেতিয়া আমি এখন ঘৰলৈ এজন বোৱাৰী আমি বিয়া কৰালোঁ তেতিয়া আমি ভাবোঁ যে বোৱাৰীজনীয়ে আমাৰ ঘৰখন চলাব। তো খুব ধৰণে কথাকেইটা ক'বলৈ বিচাৰিছোঁ, মনতো বহুত আছে ক'বলগীয়া, কিন্তু সময়ৰ যিহেতু নাটনি সকলো সোনকালে আহিলে সেইকাৰণে কৈছোঁ। যিটো সমাজ ব্যৱস্থাত আমাৰ লিংগ বৈষম্যটো দেখা যায় যে যেতিয়া বিয়া কৰাই আনে বোৱাৰীগৰাকীক, তেতিয়া বোৱাৰীজনীক আমি ভাবোঁ যে তেওঁ ঘৰৰ কাম বন কৰি ঘৰখন চলাব আৰু পুৰুষজন আৰ্নিং বেপাৰ হ'ব লাগিব। মোৰ প্ৰথম কথাটো হ'ল যে আমাৰ মহিলাসকল ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব আৰু আৰ্নিং বেপাৰ হ'বলৈ চেষ্টা কৰিব। পৃথিৱীত নোৱাৰা কাম মানুহে একোৱেই নাই। আমাৰ যেতিয়া মহিলাসকলে আমাৰ মানসিক স্থিতিটো আমি সলনি নকৰোঁ তেতিয়ালৈকে কিন্তু যিমানেই নাৰী দিৱস নাপাতো কিয়, যিয়ে নকৰোঁ কিয়